Hello everyone, Bonita's Lifestyle উন্নতি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। আপোনাৰ ঘৰতো বাৰু জেঠীয়ে উপদ্ৰৱ চলাই নেকি? যদি জেঠীৰ উৎপাতৰ পৰা আপুনি ৰক্ষা পাব বিচাৰিছে তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে। আহক তেনেহলে বৰ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। জেঠী হৈছে এনে ধৰণৰ এবিধ সৰীসৃপ যি সৰীসৃপে অনাই বনাই য'ত ত'ত বগাই ফুৰে আৰু জেঠীক বহুত বেছি ভয় কৰে। যেতিয়া যদি আমি গম নোপোৱাকে আমাৰ খাদ্যবস্তুত মলমূত্ৰ ত্যাগ কৰে সেই খাদ্যবস্তু গ্ৰহণ কৰাৰ ফলত আমাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে বহুত বেছি সাৱধান হৈ চলিব লাগে। আজি মই আপোনালোকৰ লগত 4টা হোম ৰেমেডি শ্বেয়াৰ কৰিম, যি 4টা ৰেমেডিৰ যিকোনো এটা ৰেমেডি ইউজ কৰি আপুনি আপোনাৰ ঘৰত উৎপাত চলাই থকা জেঠীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰিব। তেনেহলে আপুনি ভিডিঅ'টো একেবাৰে শেষলৈ চাব, তেতিয়া বুজি পাব ৰেমেডি কেইটা কেনে ধৰণে কৰিব লাগে। এতিয়া মই আপোনালোকৰ লগত ৰেমেডি কেইটা শ্বেয়াৰ কৰিব বিচাৰিছো। প্ৰথম ৰেমেডিটোৰ কাৰণে আপুনি ল'ব লাগিব কণীৰ বাকলি। আপোনাৰ ঘৰত যিটো ঠাইত জেঠীয়ে উৎপাত চলাই সেই ঠাইত আপুনি কি কৰিব, কণীৰ বাকলি ৰাখি থৈ দিব। মানে আলমাৰীৰ ওপৰত বা চাজাৰ ওপৰত সাধাৰণতে জেঠীয়ে বহুত বেছি উপদ্ৰৱ চলায়, সেই ঠাইত কণীৰ বাকলি ৰাখি থৈ দিবচোন। তেতিয়া দেখিব দ্বিতীয়বাৰৰ কাৰণে আৰু সেই ঠাইত জেঠী নাহে। এইটো হৈ গ'ল প্ৰথম ৰেমেডি। এতিয়া আহিছো ছেকেণ্ড ৰেমেডিটোলৈ। ছেকেণ্ড ৰেমেডিটোৰ কাৰণে আপুনি ল'ব লাগিব জালুক ধুনীয়াকে গুড়ি কৰি ল'ব আৰু জালুকৰ 1 চামুচ গুড়ি ল'ব। 1 গিলাচ পানীৰ লগত ধুনীয়াকে মিহলি কৰি লৈ এটা স্প্ৰে বটলত ভৰাই যি ঠাইত মানে আপোনাৰ ঘৰত জেঠীয়ে উৎপাত চলাই সেইখিনি ঠাইত ধুনীয়াকে স্প্ৰে কৰি দিব। যদি আপুনি জালুক ল'ব নিবিচাৰে সেই ক্ষেত্ৰত আপুনি ৰঙা জলকীয়াটো যে, সেই ৰঙা জলকীয়া, শুকান জলকীয়া, সেই শুকান জলকীয়া ধুনীয়াকে গুড়ি কৰি 1 চামুচ গুড়ি ল'ব আৰু 1 গিলাচ পানীৰ লগত মিহলি কৰি স্প্ৰে বটলত ভৰাই ধুনীয়াকে স্প্ৰে কৰি দিব। তেতিয়া দেখিব আপোনাৰ ঘৰত জেঠীয়ে উপদ্ৰৱ কেতিয়াও নচলায়। কাৰণ জেঠী জালুক বা জলকীয়া এইবোৰ বস্তু বহুত বেছি বেয়া পায়। এইটো আপুনি কৰি চাব পাৰে। যদি এই ৰেমেডিটো কৰি আপুনি সুফল নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে, যিটো মই এতিয়া থাৰ্ড ৰেমেডি ক'ব বিচাৰিছো সেই থাৰ্ড ৰেমেডিটো আপুনি এপ্লাই কৰিব পাৰে। থাৰ্ড ৰেমেডিটোৰ কাৰণে আপুনি ল'ব লাগিব নেফথলিনৰ গুটি। নেফথলিনৰ গুটি আপোনাৰ ঘৰত যি ঠাইত জেঠীয়ে উপদ্ৰৱ চলায়, যেনে আলমাৰী বা চাজাবোৰৰ ওপৰত জেঠী ওলাই নহয়, মানে ৱালবোৰত বগাই ফুৰে, যিটো ঠাইত বেছিকে ওলাই সেই ঠাইত আপুনি নেফথলিনৰ গুটি ৰাখি থব। এটা অনুৰোধ জনাব বিচাৰিছো, যিটো ঠাইত আপুনি নেফথলিনৰ গুটি ৰাখিব আপুনি লক্ষ্য কৰিব যাতে সেইটো ঠাইত আপোনাৰ ঘৰত থকা সৰু ল'ৰা ছোৱালীয়ে চুব নোৱাৰে। যদি নেফথলিনৰ গুটি কিবা কাৰণত আপোনাৰ ঘৰত থকা সৰু ল'ৰা ছোৱালীয়ে চুই দিয়ে তেতিয়া বহুত বেছি ভয়ংকৰ হ'ব, কাৰণ নেফথলিন হৈছে এটা বিষাক্ত বস্তু। সেইকাৰণে এইটো সাৱধান হ'ব। আৰু নেফথলিনৰ গুটিও জেঠীয়ে বহুত বেছি বেয়া পায় আৰু য'ত নেফথলিনৰ গুটি ৰাখিব তাতে কিন্তু জেঠীয়ে উপদ্ৰৱ কেতিয়াও নচলায়। এইটো হৈ গ'ল থাৰ্ড ৰেমেডি। এতিয়া মই আহিছো ফৰ্থ ৰেমেডিটোলৈ। ফৰ্থ ৰেমেডিটোৰ কাৰণে আপুনি ল'ব লাগিব ময়ূৰৰ পাখি। আপোনাৰ ঘৰৰ কোঠালিবোৰত ধুনীয়াকে আপুনি ময়ূৰৰ পাখি সজাই ৰাখিবচোন। তেতিয়াও দেখিব আপোনাৰ ঘৰত জেঠীৰ উপদ্ৰৱ কমি গৈছে। মানে ময়ূৰৰ পাখিও জেঠীয়ে বহুত বেছি বেয়া পায়। এনেও ময়ূৰৰ পাখি ৰাখিলে বহুত বেছি ভালেই লাগে, সেইকাৰণে ময়ূৰৰ পাখি ৰাখিব ঘৰত, তেতিয়া আপোনাৰ ঘৰত জেঠী আৰু নাহে। অতি সহজ 4টা ৰেমেডি আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলো। এই 4টা ৰেমেডিৰ আপুনি আপোনাৰ হিচাপত যিটো ৰেমেডি ব্যৱহাৰ কৰিম বুলি ভাবে সেই ৰেমেডিটোৱে ইউজ কৰিব পাৰে আৰু সেই ৰেমেডিটো ইউজ কৰি আপুনি নিশ্চয় সুফল পাব। যদি এই ৰেমেডি কেইটাৰ যিকোনো এটা ৰেমেডি ইউজ কৰি আপুনি সুফল পায় তেনেহলে মোৰ কমেন্ট বক্সত আপোনাৰ এষাৰি মন্তব্য জনাব বুলি আশা কৰিছো। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গৰ মাজত, তেতিয়াহলে তেওঁলোকে উপকৃত হ'ব পাৰিব। তেনেহলে আজিলৈ এৰিছো, পুনৰ লগ পাম মোৰ এই কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত। তেতিয়ালৈ আপোনালোক ভালে থাকক, সুস্থ থাকক আৰু হাঁহি থাকক। এইখিনিতে আৰু এটি অনুৰোধ জনাব বিচাৰিছো, মোৰ এটা ফেচবুক পেজো আছে। পেজটো ভনিতাছ লাইফষ্টাইল বুলিয়ে আছে। পেজটো অনুগ্ৰহ কৰি ফলো কৰি দিব। ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো, ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰিব বুলি আশা কৰিছো। তেতিয়াহলে আজিলৈ এৰিছো, ধন্যবাদ।